মিত্ৰদল অগপৰ নেতা কৰ্মীক মুকলিকৈ প্ৰহাৰ বিজেপি কৰ্মীৰ। অগপ বিজেপিৰ সংঘাতৰ ভয়ংকৰ ৰূপ। প্ৰথম দৃশ্য ধুবুৰীৰ গোলকগঞ্জৰ। আৰু এই দ্বিতীয়টো দৃশ্য ৰূপহীহাটৰ শিঙিমাৰীৰ। ৰঙা টি চাৰ্ট পৰিহিত যুৱকজন অগপৰ গোলকগঞ্জ বিধান পৰিষদৰ সভাপতি অশোক ৰায় প্ৰধানীৰ পুত্ৰ। প্ৰহাৰ কৰি থকা সকল হ'ল গোলকগঞ্জৰ প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ সমৰ্থক বিজেপি কৰ্মী। গোলকগঞ্জ মিউনিচিপালিটিৰ কিবা এটা কাম ওলাইছে 30 তাৰিখে এটা টেণ্ডাৰ আছে কাৰণে মই CDC অফিচত গৈছিলো। তাত মই উপস্থিত আছিলো, কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় যে আমাৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, মই ৰাজনীতিৰ লগত জড়িত নহয় যদিও দেউতাৰ ওপৰত ফটক তুলিবলৈ মোৰ ওপৰত আক্ৰমণ কৰে তেখেতৰ ভেৰণীয়া গুণ্ডাৰ দ্বাৰাই। দ্বিতীয় দৃশ্যত গাড়ীত বহি থকা এই মহিলাগৰাকী ৰূপহীহাটৰ অগপ নেত্ৰী আঞ্জুমা খাতুন। মুখত গামোচা বান্ধি আঞ্জুমাৰ বাহনত ভয়াৱহ আক্ৰমণ কৰা সকল বিজেপি কৰ্মী বুলি অভিযোগ আনিছে আঞ্জুমাই। তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে। পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি চামগুৰি হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ, যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো। মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছো। মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ। দুয়োটা দৃশ্য ভালকৈ চাওক। গোলকগঞ্জত এই ঘটনা সংঘটিত হোৱাৰ সময়ত এই কাৰ্যালয়টোৰ ভিতৰতেই বহি আছিল অশ্বিনী ৰায় চৰকাৰ। অশোক ৰায় প্ৰধানীৰ পুত্ৰক সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰতেই গতিয়াই দিয়াৰ অভিযোগ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ বিৰুদ্ধে। বহুত দুৰ্ভাগ্যজনক, এনেকুৱা ধৰণৰ মেণ্টেলিটি আমি তেখেতৰ পৰা বিচৰা নাছিলো। আৰু অশ্বিনী চৰকাৰ ডাঙৰে নিজে মোক গতা মাৰি CDC অফিচৰ পৰা উলিয়াই দিয়ে। তো তাৰ ভিডিঅ' ফুটেজ আপোনালোকে যদি মিডিয়া যদি বিচাৰে CDC প্ৰশাসনৰ পৰা সিহঁতে মোকলাই দিব। ইফালে ৰূপহীহাটৰ এই ভয়ংকৰ আক্ৰমণৰ আঁৰৰ ব্যক্তিজনো হেনো আন কোনো নহয়, অগপৰ পোছাক পৰিহিত চামগুৰিৰ ছদ্মবেশী বিজেপি নেতা বিতৰ্কিত মুজিবুৰ ৰহমান। এই দুয়োটা ঘটনাৰ কাৰণ পঞ্চায়ত গঠন। গোলকগঞ্জত বিজেপিৰ দ্বাৰা অগপ নেতাৰ আক্ৰমণৰ কাৰণ আঞ্চলিক পঞ্চায়ত গঠনক লৈ দুই মিত্ৰ দলৰ মাজৰ সংঘাত। আঞ্চলিক পঞ্চায়ত গঠনক লৈ অগপ বিজেপিৰ মাজৰ সংঘাতৰ পৰিণতি এয়া। অসম গণ পৰিষদ দলৰ ফালৰ পৰা তেখেতক আমি গৰিহণা ধিক্কাৰ জনাইছো। যেহেতু আমি চৰকাৰত অংশীদাৰ হিচাপে আছো, তাৰ এনেকুৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি মাৰপিট কৰিছে গুণ্ডা বাহিনীৰ জৰিয়তে অতি সোনকালে আমি কৰ্তৃপক্ষক অনুৰোধ কৰিম তেখেতসকলক অতি সোনকালে এৰেষ্ট কৰিব লাগে। ইফালে ৰূপহীহাটত জিউমাৰী পঞ্চায়ত গঠনৰ বাবে 6জন ৱাৰ্ড সদস্যক লৈ শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ আহি আছিল অগপ নেত্ৰী আঞ্জুমা খাতুন। খাতুনৰ অভিযোগ, অগপৰ দ্বাৰা পঞ্চায়ত গঠন নিবিচাৰে মজিবুৰ ৰহমানে। কংগ্ৰেছ সমৰ্থিত জয়ী প্ৰাৰ্থীক লৈ বিজেপিৰ নেতৃত্বত পঞ্চায়ত গঠনৰ বাবে পূৰ্বৰে পৰা ভাবুকি দিয়া হৈছিল আঞ্জুমাক। কিন্তু ভাবুকিক কেৰেপ নকৰাৰ বাবেই দাক্ষিণাত্যৰ চিনেমাৰ দৰেই গামোচাৰে মুখ বন্ধা গুণ্ডাই কৰিলে এই ভয়ংকৰ আক্ৰমণ। ব্যাপক ধনৰ বিনিময়ত বিজেপিয়ে পঞ্চায়ত গঠনৰ চেষ্টা চলোৱাৰ অভিযোগ আঞ্জুমা খাতুনৰ। AGP বিজেপিৰ মাজতে সংঘাত হৈছে। এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ, আৰু আমাৰ জিউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি চাৰিজনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ, সিহঁতে কিন্তু বিজেপি মানুহ নহয়। বিজেপি মানুহ হলে আমি এৰি দিলোহেঁতেন। কংগ্ৰেছী মানুহক বিজেপি সজাই পেলাই সিহঁতক প্ৰেচিডেণ্ট বিচাৰিছে। মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে, একবাৰ লৈছে 8 লাখ টকা। প্ৰমাণ আপোনাক কেনেকে দিম? এইবিলাক শুনা পাইছো না, এইটো পাৰ্টিৰ পৰা ধমকি দিছে, এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম। মানে ইয়াত টকাৰ হেৰি আছে। এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ কৰে টকা, আৰিফুলে কৰে।
ইফালে গোলকগঞ্জত মুকলি গুণ্ডাগিৰি চলাৰ পাছত বিজেপি নেতা প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে মুখ খুলিছে। চৰকাৰৰ দাবী, বিজেপি কৰ্মীক লুকুৱাই ৰাখি নিৰ্দলীয় কংগ্ৰেছ সদস্যৰ সহায়ত আঞ্চলিক পঞ্চায়ত গঠনৰ চেষ্টা কৰিছিল অগপ নেতা অশোক ৰায় প্ৰধানীয়ে। এই প্ৰক্ৰিয়াটো যোৱা 21 তাৰিখৰ পৰা চলি আছে। আপোনালোকে গোলকগঞ্জ যিটো আমাৰ আঞ্চলিক পঞ্চায়ত, তাত আমি যেতিয়া ইলেকশ্যন খেলিছো, এজিপিৰ লগত আমাৰ এলাইছে 8টা জিকিছে, মেজৰিটি আমাৰ আছে। এজিপি, কংগ্ৰেছ আৰু নিৰ্দল লগ লাগি আমাৰ পৰা এজন কাৰ্যকৰ্তাক হয় ভাবুকিৰে অপহৰণৰ নিচিনা কৰিলে। আমিও তেতিয়া আৰু বাধ্য হৈ আমিও কি কৰিলো, এই উন্নয়ন ছাত্ৰ দলটোৰ ছাত্ৰ আমিও আমাক দলত আমি যোগদান কাৰ্যসূচীৰ মাধ্যম দিয়ে আমি এজন এপি আমাৰ দলত যোগদান কৰি মেজৰিটিলৈ আজি আমাৰ নিৰ্বাচন পৰ্ব আছিল। আমি যেতিয়া গৈ থাকো আমাৰ প্ৰেচিডেণ্টৰ কাৰণে এটাক কৰে, যেতিয়া এটাক কৰিল আমি আমাৰ পুলিচ প্ৰশাসন আমাৰ যেতিয়া মানুহকেইটা আমি লৈ যাওঁ আৰু এটাক কৰাৰ কাৰণে তাতে যি লজ্জাজনক ভাষা তেখেতসকলে প্ৰয়োগ কৰাৰ কাৰণে কিছু অপ্ৰীতিকৰ ঘটনা হয়। অভিযোগ প্ৰতি অভিযোগ চলি থাকিব, কিন্তু ২৬লৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত এই ধৰণৰ হিংসাই প্ৰমাণ কৰে একো ঠিকে নাই অগপ বিজেপিৰ মিত্ৰতাত। বিজেপিয়ে অগপক গ্ৰাস কৰিব বুলি প্ৰচলিত বাগধাৰাৰ সময়ত এনে আক্ৰমণে ৰাজ্যজুৰি যে অগপ কৰ্মীক নকৈ চিন্তা কৰিবলৈ বাধ্য কৰাব সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।